নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বাদুলিপাৰ বুঢ়া গাঁৱত ভয়ংকৰ ঘটনা। নিজ গৃহত আততায়ী আক্ৰমণ কৰিলে পতি পত্নীক। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বাদুলিপাৰ বুঢ়া গাঁৱত সংঘটিত এক ভয়ংকৰ ঘটনা। নিজ গৃহত আততায়ীয়ে আক্ৰমণ কৰিলে পতি পত্নীক। দিনৰ প্ৰায় 10 বজাত আততায়ীয়ে মাৰণাস্ত্ৰেৰে আক্ৰমণ কৰে 65 বছৰীয়া সোণেশ্বৰ গগৈ আৰু তেখেতৰ পত্নী 55 বছৰীয়া দেৱী গগৈক। মুৰ্মুষ অৱস্থাত দুয়োকে প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ। আসলে ঘটনাটো বৰ দুঃখিত। আসলে মোৰ নিজৰ দাদা আৰু বৌ হয়। আজি দিনৰ 10টা বজাত কোনো দুৰ্বৃত্তই কাটি থৈ গৈছে আৰু দাদাই পাণ পাৰি আছিলে। আমি আসলে কেইবাটাও ঘটনা ইয়াতে ঘটি গৈছে। 4টাকৈ ঘটনা ঘটি গ'ল। আজি এবছৰ আগত ঘটি গৈছে, আজি এমাহৰ আগত ঘটি গৈছে। আজি পুলিচ প্ৰশাসনক জনোৱাৰ পিছত পুলিচ প্ৰশাসনে একো আজি এমাহৰ আগত যিটো ঘটনা ঘটিলে সেই ঘটনাটোৰ ওপৰত একো তদন্ত দিব নোৱাৰিলে আৰু আজি পুনৰ কাটি থৈ গৈছে। বহুত বেয়াকৈ কাটিছে, মানে মাৰিছে। তো আজি আমি অতিকে দুখিত আৰু আচলতে পুলিচ প্ৰশাসন একেবাৰে আমি মানি ল'ব নোৱাৰোঁ। তাৰমানে আজিৰ ডেটত দেৰগাঁও থানাক আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ, যিহেতু আজি এমাহৰ আগত যিটো ঘটনা ঘটি গ'ল সেই ঘটনাটো আজিলৈকে তদন্ত নকৰিলে। আজি ঘটনাটো কি ঘটিছে তাকো কোনো এজন ব্যক্তি সোধপোছ নকৰিলে। অথচ আমি দেখোঁ বিভিন্ন সময়ত যোৱা পাৰ্টি কাৰোবাৰ লগত বিভিন্নজন ব্যক্তিৰ লগত থানা ঘূৰি ফুৰে। আমি দেখিছোঁ। সেইকাৰণে আমি তীব্ৰ গৰিহণা দিছোঁ আৰু আমাৰ চৰকাৰৰ ওপৰত এটা বিশ্বাস আছে আৰু SP মহোদয়ক আমি ইতিমধ্যে জনাব বিচাৰিছোঁ যে তেখেতে উচিত তদন্ত কৰি যাতে আমাক এটা সুফল দিয়ে। তাৰমানে এই গাঁওখনত আজি এবছৰৰ আগৰ পৰা যিবিলাক ঘটনা ঘটি গৈছে এই ঘটনাবিলাকে আমাক শংকিত কৰিছে। আজিৰ দিনত অকলীয়াকৈ ঘৰত মানুহ এটা থাকিব নোৱাৰা অৱস্থা, মহিলা এগৰাকী থাকিব নোৱাৰা অৱস্থা। আজি একে অৱস্থা দিনৰ 10টা বজাত দুৰ্বৃত্তই কাটি থৈ গৈছে। উল্লেখযোগ্য যে গাঁওখনত পূৰ্বে এনেদৰে 6 মাহৰ ব্যৱধানত আন দুগৰাকী স্বামী স্ত্ৰীক হত্যা কৰা হৈছিল যদিও আৰক্ষীয়ে আজি পৰ্যন্ত হত্যাকাৰীক সন্ধান উলিয়াব নোৱাৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ। হাফ পেণ্ট পিন্ধি আছিলে মানে কি ল'ৰা মানুহ নে বয়সীয়া মানুহ? মই ইমানকে নাজানো, মই খালি এইফালৰ পৰা আহি আছিলোঁ, মই চালোঁ। মানুহজনে এই মানুহ ঘৰত মাৰি পেলাই ওলাই গৈছে? মই মাৰাটো নাই দেখা। কিন্তু ওলাই যোৱা মানুহ এটা দেখিছা? কি পিন্ধি আছিলে? হাফ পেণ্ট পিন্ধি আছে, স্পৰ্টিং পিন্ধি আছে। ৰংটো কেনেকুৱা? ইমান ভালকে নাচালোঁ, পিছফালৰ পৰা চালোঁ। হয় নি? ইমান ভালকে নাচালোঁ, মানুহ মাৰিলে নে কি কৰিলে মই গম নাপাওঁ। মানে মানুহ এটা ইয়াৰ পৰা ওলাই যোৱা দেখিছা? এতিয়া স্থানীয় ৰাইজে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।